প্ৰথম কথাটো হৈছে আমি অসমৰ খিলঞ্জীয়া মানুহখিনিৰ এক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি কাম কৰিছোঁ আৰু আমি অসমখন বাংলাদেশী মুক্ত কৰিব লাগিব আৰু আমি অসম বচাব লাগিব। আমি এই অভিযান কৰোঁতে কোনোবাই যদি ক'বলৈ আহে যে আমি শান্তি সম্প্ৰীতি ভংগ কৰিছোঁ আৰু এইবিলাক ভণ্ডামি আমি সহ্য নকৰোঁ। তাৰমানে মিয়াৰ বিৰুদ্ধে কথা ক'লে, বাংলাদেশীৰ বিৰুদ্ধে কথা ক'লে আমি শান্তি সম্প্ৰীতি ভংগ কৰা হয় আৰু মাৰোৱাৰী আৰু বিহাৰীৰ বিৰুদ্ধে কথা ক'লে আমি পিয়ৰ জাতীয়তাবাদী বোলে এইবিলাক ভণ্ডামি নচলিব। আমাৰ স্পষ্ট কথা, মিয়াৰ বিৰুদ্ধে যিখন অভিযান চলিছে অভিযান চলিব, মিয়াক আমি উজনি অসম বা খেদিমেই। আৰু বিধায়ক মহোদয়ে যিটো কথা কৈছে যে আমাক বোলে কোনোবাই কি কৈছে স্পন্সাৰশ্বিপ কৰিছে, কোনে কৰিছে আমাক স্পন্সাৰশ্বিপ? এতিয়া সোধক, এতিয়া সংবাদ মেল দিয়ক, মুখামুখি এটা প্ৰশ্ন কৰক। আমাৰ স্পষ্ট কথা, আমাৰ নেতা হিমন্ত বিশ্ব শৰ্মাও নহয়, আমাৰ নেতা গৌৰৱ গগৈ নহয়, আমাৰ নেতা অখিল গগৈ নহয়। আমি সম্পূৰ্ণ জাতীয়তাবাদী আদৰ্শে আমি ডাঙৰ হোৱা এটা দল। গতিকে আমাৰ স্পষ্ট কথা, অসমত কোনো কাৰণতে বাংলাদেশীৰ দপদপনি নচলিব। অসমত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব আৰু এইখিনি কাম কৰিবলৈ যাওঁতে যদি কোনোবাই বাধা দিবলৈ আহে আমি তেনে বাধা উফৰাই দিম। কোনো শক্তিয়ে কিন্তু আমাক বাধা দি ৰাখিব নোৱাৰে। এগৰাকী মিয়া কথা ক'ব বিচাৰিছোঁ, আজি মিয়াই অসম পুলিচৰ গাত হাত দিবলৈ সাহস কৰিলে। আজি মিয়াই মুখ্যমন্ত্ৰীক চিৰিয়াছ দিব পৰা হ'ল। তাৰমানে অসমখন কোনফালে গতি কৰিছে আৰু এই মুহূৰ্তত আমি সেইটো কাৰণে উজনি অসমৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব আৰু চিন্তা কৰি আমি কাম কৰিছোঁ। গতিকে এতিয়া আমাৰ কথা স্পষ্ট, যিসকলে মিয়াৰ সপক্ষে মাত মাতিবলৈ আৰম্ভ কৰিব তেওঁলোককো কিন্তু আমি সোধাই নেৰোঁ। যিসকলে মিয়াৰ সপক্ষে গৈ কথা ক'বলৈ আৰম্ভ কৰিব তেওঁলোককো কিন্তু সোধাই নেৰোঁ। স্পষ্ট কথা, তেওঁ যোনেই নহওক লাগে, যোন শক্তিয়ে নহওক, কিন্তু আমাক কোনেও বাধা দি ৰাখিব নোৱাৰে। আমি উজনি অসমৰ মিয়া খেদিমে, অসমৰ পৰা মিয়া খেদিমে, মিয়া যাবই লাগিব। আৰু মুখ্যমন্ত্ৰী মহোদয়ে যিয়ে বেয়া কথা ক'বলৈ আৰম্ভ কৰিব তেনেধৰণৰ মিয়াৰ বিৰুদ্ধে কিন্তু আমি কঠোৰতকৈ কঠোৰ কিন্তু ব্যৱস্থা গ্ৰহণ কৰিম। সংগঠনে কৈছে যে শিৱসাগৰত শান্তি সম্প্ৰীতি ভংগ হৈছে, সেই সংগঠনবিলাকৰ কোনো গণভিত্তি নাই। আপোনালোকে মন কৰিব, সেই সংগঠনবিলাকৰ কোনো ধৰণৰ গণভিত্তি নাই। এতিয়া সম্প্ৰীতিৰ কথা ওলাইছে, আমি কি সম্প্ৰীতি ঠিকা লৈ থৈছোঁ নেকি? আমি সম্প্ৰীতিৰ ঠিকা লৈ থৈছোঁ নেকি? মই সুধিব বিচাৰিছোঁ, সম্প্ৰীতি কি অকল আমি বজাই ৰাখিব লাগিব নেকি? সম্প্ৰীতি সকলোৱে বজাই ৰাখিব লাগিব। মিয়াৰ বিৰুদ্ধে কথা ক'লে কেলে সম্প্ৰীতি কথা ওলায়? মিয়াৰ বিৰুদ্ধে যেতিয়া আমি কথা কওঁ তেতিয়া সম্প্ৰীতি কথা ওলায়, আৰু মাৰোৱাৰী বিহাৰীৰ বিৰুদ্ধে কথা ক'বলৈ গ'লে তেতিয়া আমি পিয়ৰ জাতীয়তাবাদী হৈ পৰোঁ। গতিকে এইবিলাক ভণ্ডামি নচলিব। আমাৰ স্পষ্ট কথা, মিয়াৰ সপক্ষে যোনে মাত পাতিব তাকো আমি সোধাই নেৰোঁ। আমাৰ স্পষ্ট কথা, উজনি অসমৰ পৰা মিয়া যাবই লাগিব আৰু এই সংগ্ৰাম চলি থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।